Hello friends, welcome to my YouTube channel. এই ভিডিওটো ডিএলএডৰ কোৰ্স 505ৰ ইউনিট 1ৰ 10টা অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰৰ সৈতে আলোচনা কৰা হ'ব। আপোনালোকে ভিডিওটো শেষলৈকে চাওক। এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো। প্ৰথম প্ৰশ্নটো হ'ল তলৰ কোনটো অজৈবিক বস্তুৰ ভিতৰত নপৰে। ইয়াতে চাৰিটা অপচন আছে A B C D। এত আছে বতাহ, আছে মাটি, চিট শিল আৰু ডিড মানুহ। এই চাৰিটাৰ ভিতৰত কোনটো অজৈবিক বস্তুৰ ভিতৰত নপৰে সেইটো বাছি উলিয়াব লাগিব। প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডি মানুহ। এইবাৰ আমি আগবাঢ়িছোঁ দ্বিতীয় প্ৰশ্নটোলৈ। তলৰ কোনটো শব্দই পৰিৱেশক নুবুজায়। ইয়াতে চাৰিটা অপচন আছে এ জৈৱিক, বি জীৱ জন্তু, চি অনুভূতি, ডি চৰাই চিৰিকটি। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাছি উলিয়াবলৈ চেষ্টা কৰক। তথাপি শুদ্ধ উত্তৰটো ইয়াত দি দিয়া হৈছে। শুদ্ধ উত্তৰটো হ'ল চি অনুভূতি। এইবাৰ আগবাঢ়িছোঁ চতুৰ্থ প্ৰশ্নটোলৈ। চতুৰ্থ প্ৰশ্নটো হৈছে জৈৱিক বুলিলে কি বুজা যায়। ইয়াতে চাৰিটা অপচন আছে। চাৰিটা অপচনৰ এত আছে নিজে নিজে উৎপন্ন হোৱা, বিত আছে সমাজৰ পৰা পোৱা, চিত আছে জীৱৰ পৰা পোৱা আৰু ডিত আছে প্ৰকৃতিৰ পৰা পোৱা। আপোনালোকে উত্তৰটো ভাবকচোন বাৰু। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাৰে। উত্তৰটো মই দি দিছোঁ। শুদ্ধ উত্তৰটো হ'ল চি জীৱৰ পৰা পোৱা। এইবাৰ আমি আগবাঢ়িছোঁ 5 নম্বৰ প্ৰশ্নটোলৈ। 5 নম্বৰ প্ৰশ্নটো হ'ল শিশুৰ শৈক্ষিক পৰিৱেশৰ মূল বৈশিষ্ট্য কি। ইয়াতো চাৰিটা অপচন আছে এ জড়তা, বি মুক্ত প্ৰকাশ, চি বৌদ্ধিক বিকাশ আৰু ডিত আছে অভিজ্ঞতাৰ অভাৱ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে ভাবকচোন কি হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি মুক্ত প্ৰকাশ। এইবাৰ আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। পিছৰ 6 নম্বৰ প্ৰশ্নটো হৈছে শিশুৰ জ্ঞান আহৰণৰ প্ৰাথমিক স্তৰ কি। ইয়াত চাৰিটা অপচন আছে এ খেলপথাৰ, বি বাহ্যিক পৰিৱেশ, চি পৰিয়াল, ডি বিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি বাহ্যিক পৰিৱেশ। এইবাৰ আমি পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সামাজিক সাংস্কৃতিক পৰিৱেশৰ ভিতৰত পৰে। ইয়াতো চাৰিটা অপচন আছে। চাৰিটা অপচনৰ এ পৰিয়াল, বি চিনেমা হল, চি খেলপথাৰ আৰু ডিত আছে উদ্যোগ। 7 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এ পৰিয়াল। এইবাৰ আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্নটো হ'ল আদিম মানুহে কি পৰিৱেশত বাস কৰা নাছিল। ইয়াতে চাৰিটা অপচন আছে। ইয়াৰে প্ৰথমটো হৈছে এ গছৰ তলত, বি ঘৰত, চি হাবি বননি আৰু ডিত আছে পৰ্বতৰ গুহাত। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বি ঘৰত। এইবাৰ আমি 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল বায়ুৰ কোনবিধ উপাদানে প্ৰাণীৰ কলা গঠনত অংশ লয়। ইয়াতে চাৰিটা অপচন আছে। এত আছে অক্সিজেন, বিত আছে হাইড্ৰজেন, চিত আছে কাৰ্বন ডাই অক্সাইড আৰু ডিত আছে নাইট্ৰজেন। ইয়াৰে কোনটোৱে প্ৰাণীৰ কলা গঠনত অংশ লয় সেইটো বাছি উলিয়াব লাগে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডি নাইট্ৰজেন। আজিৰ যি 10টা প্ৰশ্নৰ আমি সেই 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল। এইটো হ'ল শেষৰ প্ৰশ্নটো। ইয়াৰে চাৰিটা অপচনৰ এত আছে নৈৰ পাৰত, বিত আছে মৰুভূমিত, চিত হ'ল পাহাৰৰ ওপৰত
আৰু ডিত আছে হাবি বননি। পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল, এই চাৰিটাৰে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। আপোনালোকে নিশ্চয় ইয়াৰ শুদ্ধ উত্তৰটো ধৰিব পাৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এই নৈৰ পাৰত। এই 10টা প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু অধিক প্ৰশ্ন আমি আলোচনা কৰিম। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব নিশ্চয়। আৰু যদিহে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকলৰ মাজত তথা লগৰ শিক্ষকসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ মতামত জৰুৰ জনাব। আজিলৈ ইমানেই, ধন্যবাদ।